নমস্কাৰ গুড ইভিনিং সকলোকে স্বাগতম জনালোঁ মন্টু ডিফেন্স আসামলৈ এটা বহুতে ইম্পৰ্টেণ্ট আপডেট লৈ আহিছোঁ অসম আৰক্ষীৰ বাবে আহিছে এটা বহুতে ইম্পৰ্টেণ্ট আপডেট যিসকল কেণ্ডিডেটে অসম আৰক্ষী নতুন পদৰ বাবে অপেক্ষাৰে যদি বাট চাই আছে নতুন পদ কেতিয়া আহিব বুলি যদি আপোনালোকে অপেক্ষাৰে বাট চাই আছে তেওঁলোকৰ বাবে আহিছে এটা বহুতে ইম্পৰ্টেণ্ট আপডেট কালি যেহেতু অসম কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল তাতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে আমাৰ সিএম ছাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে সকলো আপডেট মই আপোনালোকক এই ভিডিঅ'টো যেটা জনাবলৈ বিচাৰিছো সো ভিডিঅ'টো আপোনালোকে হেকলৈকে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভিডিঅ'ৰ ডেসক্ৰিপচনত আমাৰ WhatsApp এণ্ড টেলিগ্ৰাম গ্ৰুপৰ লিংক দিয়া আছে যদি এতিয়ালৈকে জয়েন হোৱা নাই জয়েন হৈ লওক আৰু যদি আপোনালোকে ফেচবুকত চাই আছে তেতিয়াহ'লে আপোনালোকে ফলো কৰি ল'ব তাৰে আগতে মই আপোনালোকক জনাবলৈ বিচাৰিছো যিসকল কেণ্ডিডেটে CRPF চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ কনষ্টেবল ট্ৰেডমেন্স এণ্ড টেকনিক্যাল পদবিলাকত যদি আপোনালোকে আবেদন কৰিছে তেতিয়াহ'লে আপোনালোকে এতিয়াৰ পৰাই ভালকৈ ৰিটেন এক্সামৰ বাবে প্ৰস্তুতি চলাওক তাৰ বাবে এখন বেচ বুক লৈ আহিছো এখনৰ নাম হৈছে সাকসু পাব্লিকেশ্যনৰ ফালৰ পৰা লঞ্চ কৰা হৈছে CRPF চেণ্ট্ৰেল ৰিজাৰ্ভ পুলিচ ফ'ৰ্চ কনষ্টেবল ট্ৰেডমেন্স এণ্ড টেকনিক্যালৰ ৰিটেন এক্সামৰ বাবে বেচ বুক সাকসু বুক যদি আপোনালোকে বুকখন বাই কৰিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'ৰ ডেসক্ৰিপচনত Amazon আৰু Flipkartৰ লিংক দিয়া আছে গৈ পিনে আপোনালোকে এতিয়া বাই কৰি লওক CRPF কনষ্টেবল ট্ৰেডমেন্স আৰু টেকনিক্যালৰ ৰিটেন এক্সামৰ বাবে বেচ বুক সাকসু বুক যদি আপোনালোকে ল'ব বিচাৰে লৈ ল'ব পাৰে এতিয়া অসম কেবিনেট বৈঠকত কালি কি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰে তথ্যসমূহ আপোনালোকক জনাবলৈ বিচাৰিছো আজি আমাৰ কেবিনেটত অসম পুলিচৰ যেটো 102 বুলি আপোনালোকে ফোন নাম্বাৰ দেখিছে 112 এই গোটেই প্ৰকল্পটোক আধুনিক ৰূপত সজাই তুলিবৰ বাবে আমি 97.90 কোটি টকাৰ অনুমোদন দিও 112ৰ এটা কল চেণ্টাৰ থাকিব যেটো কল চেণ্টাৰ আমি দেৰগাঁৱত প্ৰতিষ্ঠা কৰিম লাচিত বৰফুকন একাডেমীত এই গোটেই কামটো কৰিবৰ কাৰণে আমাক 1000 জন ড্ৰাইভাৰ লাগিব 200 খন গাড়ী কেইবাটাও শিফটত হ'ব 200 খন গাড়ী লাগিব আমাক সফটওয়্যাৰ লাগিব আৰু কন্ট্ৰোল ৰুমত এনি টাইম বহি থাকিবৰ কাৰণে 200 গৰাকী লৰা ছোৱালী লাগিব সিএম ছাৰে কোৱা কথাখিনি হয়তো আপোনালোকে শুনিলে 112 এটা কল চেণ্টাৰ থাকিব কল চেণ্টাৰটো প্ৰতিষ্ঠা হ'ব লাচিত বৰফুকন পুলিচ একাডেমী দেৰগাঁৱত ইয়াৰ কল চেণ্টাৰটো প্ৰতিষ্ঠা হ'ব আৰু এই কল চেণ্টাৰৰ বাবে কন্ট্ৰোল ৰুমৰ বাবে 200 গৰাকী যুৱক যুৱতী থাকিব লাগিব বুলি কৈছে 24 ঘণ্টাই তাতে আপোনালোকৰ কল চেণ্টাৰত কন্ট্ৰোল ৰুমত মানুহ থাকিব আৰু লগতে 200 খন গাড়ী লাগিব আৰু লগতে এই গাড়ীসমূহ চলাবৰ বাবে 1000 জন ড্ৰাইভাৰ লাগিব হয়তো নতুনকৈ হয়তো ইয়াৰ ভ্যাকেন্সি অহা খুবেই সম্ভাৱনা আছে 1000 জন হয়তো আপোনালোকৰ ড্ৰাইভাৰ লাগিব আৰু লগতে এই কল চেণ্টাৰ কন্ট্ৰোল ৰুমৰ বাবে 200 গৰাকী যুৱক যুৱতী লাগিব হয়তো নতুনকৈ ভ্যাকেন্সি হয়তো অহা খুবেই চান্স আছে এটো এটা ভাল প্ৰচেষ্টা ভাল পদক্ষেপ লৈছে কাৰণ আমাৰ অসমত হয়তো বহুত দুৰ্ঘটনা হৈ থাকে বহুত হয়তো ঘটনাবিলাক হৈ থাকে তাৰ বাবে এই সহায়কালীন ব্যৱস্থাটো বহুতে হয়তো ভাল হ'ব বুলি মই ভাবো আৰু হয়তো নতুনকৈ অসমত ড্ৰাইভাৰ ভ্যাকেন্সি হয়তো আৰু ভ্যাকেন্সি অহা খুবেই চান্স আছে কাৰণ এই প্ৰকল্পটো যেতিয়া প্ৰতিষ্ঠা হ'ব তাৰ বাবে হয়তো ড্ৰাইভাৰ 1000 জন হয়তো লাগিবই হয়তো আগত যিখিনি ভ্যাকেন্সি আছিল সেইখিনি হয়তো ফিল আপ হৈ গ'ল তাৰ বাবে হয়তো 1000 জন হয়তো আকৌ নতুনকৈ ড্ৰাইভাৰ লাগিব তাৰ বাবে হয়তো নতুন এডভাৰটাইজমেন্ট আহিবও পাৰে আৰু লগতে হে কল চেণ্টাৰত থাকিবৰ বাবে কন্ট্ৰোল ৰুমৰ বাবে হয়তো 200 গৰাকী যুৱক যুৱতী লাগিব এই 200 গৰাকী হয়তো যুৱক যুৱতীৰ বাবে হয়তো এডভাৰটাইজমেন্ট আহিব তাৰ বাবে হয়তো হাই কোৱালিফিকেশন হয়তো অলপ বিচাৰিব কিন্তু ড্ৰাইভাৰ পদবিলাকৰ বাবে হয়তো 10 পাস লগতে লাইসেন্স হয়তো লাগিব যদি নতুনকৈ এডভাৰটাইজমেন্ট আহে তাৰে ওপৰৰ এটা মই আপোনালোকক এটা ভিডিঅ' দিবলৈ চেষ্টা কৰিম হয়তো আপোনালোকে গম পাইছে অসমত 112 এটা নতুনকৈ কল চেণ্টাৰ অনুষ্ঠিত হ'ব যদি আপোনালোকে ভিডিঅ'টো ভাল পালে সকলোকে যাতে শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সজিলা বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ